বাইহাটা চাৰিআলি থানা গাঁওৰক্ষী বাহিনীৰ সভা সম্পন্ন শীতৰ কাপোৰ বিতৰণ বাইহাটা চাৰিআলি আৰক্ষী থানা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আজি গাঁওৰক্ষী বাহিনীৰ সভাকক্ষত এখন জৰুৰী সভা অনুষ্ঠিত হৈ যায়। বাইহাটা চাৰিআলি আৰক্ষী থানা গাঁওৰক্ষী বাহিনীৰ সভাপতি যতীন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বাল্য বিবাহ, তীৰ, জুৱা আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়। বাইহাটা চাৰিআলি থানা উপদেষ্টা সমিতিৰ সম্পাদক জগদীশ ডেকাই আগধৰা এই সভাত উপস্থিত থাকি বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপজ্যোতি পাটেৰীৰ তত্ত্বগধুৰ বক্তব্য প্ৰদানৰ লগতে থানা পৰিচালনাৰ ক্ষেত্ৰত গাঁওৰক্ষী বাহিনীৰ সদস্যসকলৰ সহযোগিতা কামনা কৰে। সভাত বাইহাটা চাৰিআলি থানাৰ উপপৰিদৰ্শক ডেজি নাথ, সহ উপপৰিদৰ্শক দিলীপ কলিতা, বাইহাটা চাৰিআলি থানা নাগৰিক সমিতিৰ সভাপতি মদন চন্দ্ৰ ডেকা, সদস্য ৰক্তিমা ডেকা বৰুৱাই বক্তব্য প্ৰদান কৰে। সভাত বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ৫৬টা গাঁওৰক্ষী বাহিনীৰ প্ৰায় শতাধিক সদস্য উপস্থিত থাকে। এই সভাতে থানা এলেকাৰ সক্ৰিয় গাঁওৰক্ষী বাহিনীৰ মাজত কৰ্তব্যৰ সময়ত ব্যৱহাৰ কৰাৰ বাবে শীতৰ কাপোৰ বিতৰণ কৰা হয়। বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত সমূহ গাঁওৰক্ষী বাহিনী লৈ আজি আমি দিনৰ ভাগত বাইহাটা চাৰিআলি থানাৰ গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয় প্ৰাংগণত মাহিলী সভাখন আহ্বান কৰোঁ। এই মাহিলী সভাতে অসম চৰকাৰী বিভাগৰ তৰফৰ পৰা শীতকালৰ যি কাপোৰ দিছিলে সেই কাপোৰসমূহ বিতৰণৰ ব্যৱস্থা কৰিছোঁ আৰু গাঁওৰক্ষী বাহিনীসমূহৰ মাজত আমাৰ বাইহাটা চাৰিআলি থানাত নতুনকৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আসন সলনি কৰা সন্মানীয় অৰূপজ্যোতি পাটাৰী মহোদয়কো গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা তেখেতক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় প্ৰতিটো গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা। আৰু তেখেতে আজি গাঁওৰক্ষী বাহিনীৰ সন্মানীয় কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰে। তেখেতে মত বিনিময় অনুষ্ঠানত প্ৰকাশ কৰে যে গাঁওৰক্ষী বাহিনীৰ সন্মানীয় সদস্যসকলৰ সহায় সহযোগত বাইহাটা চাৰিআলি থানাখন নিকা পৰিষ্কাৰ কৰিব লাগিব, ড্ৰাগছ মুক্ত কৰিব লাগিব, সমাজৰ অসামাজিক কামসমূহ নিৰাময় কৰিব লাগিব আৰু গাঁওৰক্ষী বাহিনীও তেখেতক আশ্বাস দিয়ে নিশ্চয় গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা নতুনকৈ অহা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ক প্ৰতিটো ক্ষেত্ৰতে গাঁওৰক্ষী বাহিনীৰ সদস্যই তেখেতক সহযোগিতাৰ আশ্বাস দিয়ে আৰু অনাগত দিনত আমি বাইহাটা চাৰিআলি গাঁওৰক্ষী বাহিনীয়ে আৰক্ষী প্ৰশাসনৰ লগত থকা আজি সভাৰ জৰিয়তে কথা দিওঁ আৰু গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ ওপৰতো আজি আমি আলোচনা কৰা হয়। আমি আগন্তুক গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস থানাত আমি উদযাপন কৰাৰ এক সিদ্ধান্ত লোৱা হয় আৰু লগতে আমি সমাজৰ যি অসামাজিক কামসমূহ গাঁওৰক্ষী বাহিনীৰ জৰিয়তে থানা পৰিয়ালৰ সহযোগত আমি সমাজ মুক্ত কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বাহিনীৰ যিখন মিটিং হৈ গ'লে এইখন মিটিঙত আমি সমাজৰ অপ্ৰীতিকৰ কথাবিলাক আমি আলোচনা কৰিলোঁ। এইবিলাক আমি সমাধান কৰিব লাগিব। আনহাতে আমি সকলোৱে লগ লাগি VDP লগ লাগি আমাৰ OC মহোদয়ক আমি সকলো ক্ষেত্ৰতে সহায় সহযোগ কৰিম বুলি আমি কথা দিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।